নেৰানেপেৰা বৰষুণৰ পিছতেই কৃত্ৰিম বানপানীৰ কবলত টিলাপাৰা সাপ্তাহিক বজাৰ মৰণৰ শৰণ দি ৰাইজে যাতায়াত কৰিব লগা হৈছে কেইবাখনো গাঁৱৰ ৰাইজে। হয়, টিলাপাৰা সাপ্তাহিক বজাৰ বাট-পথৰ অৱস্থা শোচনীয়। দীৰ্ঘদিনৰ প্ৰায় মৰণৰ শৰণ দি ৰাইজে যাতায়াত কৰা এটা পথ দেখুৱাম। এই দৃশ্য ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত টিলাপাৰা সাপ্তাহিক বজাৰ। পথটোৰ দুৰৱস্থা এতিয়া জীয়াতু ভোগাইছে কেইবাখনো গাঁৱৰ ৰাইজক। জানিব পৰা অনুসৰি দীৰ্ঘদিনৰ পৰাই এই পথৰ অৱস্থা এনেধৰণৰ। গাঁৱৰ ৰাইজে বাৰম্বাৰ লগতে পঞ্চায়তৰ জনপ্ৰতিনিধিসকলক পথটো মেৰামতি কৰিবলৈ অনুৰোধ জনোৱাৰ পিছতো এই পৰ্যন্ত বিধায়ক বা জনপ্ৰতিনিধিসকলে গুৰুত্ব দিয়া নাই। আজি পথৰ ওপৰত পুখুৰী নে পুখুৰীৰ ওপৰত পথ ধৰিবই নোৱাৰি। দৈনিক প্ৰায় কেইবাখন গাঁৱৰ ৰাইজে এই মূল পথেৰে অহা যোৱা কৰে। ইফালে পথটোৰ এই দুৰৱস্থাৰ বাবে অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে ব্যৱসায়ী, গ্ৰাহক তথা গাঁওবাসীৰ লগতে বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকল। অতি শীঘ্ৰে পথটো ঠিক কৰিবলৈ গাঁওবাসীয়ে চৰকাৰৰ ওচৰত দাবী জনাইছে। চাপৰ শালকুচাৰ পৰা মুকলেশ আলীৰ ৰিপৰ্ট, NE24। নমস্কাৰ। এই টিলাপাৰা বজাৰ হয়। চাপৰ সাৰ্কলৰ অন্তৰ্গত টিলাপাৰা বজাৰৰ এয়া গড়কাপ্তানি বিভাগৰ ৰাস্তাৰ মানে সদৃশ্য পুখুৰীৰ নিচিনা সদৃশ্য হৈ আছে। আৰু এইটো ৰাস্তা চান্দৰডিঙ্গা শিৱ মন্দিৰলৈকে যোৱা ৰাস্তা, চান্দৰডিঙ্গা শ্যালঘাটে যোৱা ৰাস্তা, মানে দুটা এই সোণাৰী পাৰঘাটে যোৱা ৰাস্তা। আৰু এইটো ৰাস্তাৰ কাষতে লুই জাতীয় বিদ্যালয় এখন স্কুল আছে, এক্সেলেণ্ট এটা স্কুল আছে। এই পিছফালে দেখাই দিয়ক, ইয়াতে একটা 52 নম্বৰ অংগনবাদী চেণ্টাৰ আছে। আৰু এইটো ৰাস্তাৰ দুটা চাইডত ড্ৰেইন নকৰি সদায় পুখুৰীৰ নিচিনা পানী সদায় ষ্টক হৈ থাকে। সেয়ে মই ধুবুৰী ডিচি মহোদয় আৰু চাপৰ সাৰ্কেল অফিচাৰ মহোদয়ক আৰু বিলাসীপাৰা সমজিলা CDC বাইদেউ মহোদয়ক অনুৰোধ জনাওঁ, অতি সোনকালে এই ৰাস্তাটো তদন্তমূলে এটা পানী কলোৱা ড্ৰেইনৰ ব্যৱস্থা কৰি দিবলৈ ইয়াৰে অনুৰোধ জনাওঁ। যিহেতু এইটো ৰাস্তাত টিলাপাৰা হাইস্কুল, চাপৰ ৰত্নানী কলেজ আৰু বিলাসীপাৰা কলেজে এইটো ৰাস্তাৰে ষ্টুডেণ্টবিলাক অহা যোৱা কৰে। কিন্তু দুখৰ বিষয়ে পুখুৰীৰ নিচিনা সদৃশ হৈ আছে। দুটা ছাইডত সকলোৱে দোকাৰ খামাৰ বনাই পানী ব্লক কৰি দিছে। কোনোবাই পানী ওলাবৰ কাৰণে এটা পাইপত দিবলৈ নিদিয়ে। সেয়ে মই বিভাগীয় কৰ্তৃপক্ষক পৰ্যায়ত অনুৰোধ জনাওঁ, অতি সোনকালে ইয়াত আহি টিলাপাৰা বজাৰত নেশ্যনেল কাষৰ আমাৰ এই গড়কাপ্তানি বিভাগৰ ৰাস্তা আমি ইতিমধ্যে চাপৰ সাৰ্কেল অফিচাৰ মহোদয়ক এটা আমি এপ্লিকেশ্যন দিছোঁ। এতিয়া আমি এপ্লিকেশ্যনটো চাপৰ সাৰ্কেল অফিচাৰ মহোদয়ক আমি ছাবমিট দিম। ছাবমিট দিয়াৰ পিছত মই সাৰ্কেল অফিচাৰ মহোদয়ক অনুৰোধ জনাওঁ যাতে অতি সোনকালে তদন্ত কৰি আমাৰ ইয়াৰ ৰাস্তাটোৰ পানী ওলোৱাৰ ব্যৱস্থা কৰি দিবলৈ মই ইয়াৰে অনুৰোধ জনালোঁ। নিচেই নেশ্যনেল ৰোডৰ লগত 100 মিটাৰ দূৰত এই PW ৰাস্তা, টিলাপাৰা বজাৰত PW ৰাস্তাৰ পৰিৱেশ চাওক এনেকুৱা। সদায় ইয়াত পানী বাজি থাকে। ইয়াত আমাৰ প্ৰশাসনৰ কোনো কাণচাৰ নাই। সেয়ে মই যিহেতু এইটো একদম মেইন ৰাস্তা, এই ৰাস্তাটো চান্দৰডিঙ্গা মন্দিৰে যোৱা ৰাস্তা হয়, শ্যালঘাটে যোৱা ৰাস্তা হয়। এই ৰাস্তাটোত বহুত ষ্টুডেণ্ট যাতায়াত কৰি থাকে। ষ্টুডেণ্টবিলাকৰ বহুতো অসুবিধা হৈ আছে। সেয়ে মই বিলাসীপাৰা CDC মহোদয়ক অনুৰোধ জনাওঁ আৰু চাপৰ সাৰ্কেল অফিচাৰ মহোদয়ক অনুৰোধ জনাওঁ, অতি সোনকালে এই দুই ছাইডত যেনেকৈ দোকান দি ৰাস্তাটো পৰিৱেশটো বেয়া কৰি দি পানী মানে পুখুৰীৰ সদৃশ নিচিনা কৰি ৰাখিছে। ইয়াত যদি আমি সচেতন ৰাইজে যদি আমি কোনোফালে পাইপ চাইপ দি পানী ওলাবৰ চেষ্টা কৰোঁ, ইয়াত মাৰামাৰীৰ সৃষ্টি হয়। সেয়ে মই হিমন্ত বিশ্ব শৰ্মা মহোদয় আৰু চাপৰ সাৰ্কেল অফিচাৰ মহোদয় আৰু CDC বাইদেউ মহোদয়ক মই পৰ্যায়ত অনুৰোধ জনাওঁ, অতি সোনকালে তদন্ত কৰি ইয়াৰ বিহিত ব্যৱস্থা কৰিবলৈ মই ইয়াৰে অনুৰোধ জনালোঁ। যিহেতু বহুত হাজাৰ ষ্টুডেণ্ট ইয়াত অহা যোৱা কৰাতে খুব অসুবিধা হৈ আছে। আৰু ইয়াতে আমাৰ হলমুখতে ইয়াতে 3-4টা স্কুল ইয়াত আছে। এইটো ৰাস্তা একদম মেইন ৰাস্তা হয়, এই PW ৰাস্তা হয়। অতি সোনকালে তদন্ত কৰি এই ৰাস্তাটো পানীটো ওলোৱাৰ ব্যৱস্থা কৰিবলৈ মই ইয়াৰে আমাৰ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনালোঁ যাতে আমি